মোৰ কাৰণে অতি এটা আৱেগিক আৰু আজি গুৰুত্বপূৰ্ণ দিন। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত এই ধুবুৰী জিলাৰ পৰা মোৰ নামটো অন্তৰ্ভুক্ত। ৰাইজে বিচৰা ধৰণে ৰাইজক সেৱা কৰাৰ কাৰণে ভৰ্তি হৈ থাকিম আৰু আশা ৰাখিছোঁ ৰাইজৰ আশীৰ্বাদ লৈ ধুবুৰী জিলাক আমি বিভিন্ন ক্ষেত্ৰত যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ হিচাপে কাম কৰিম। আৰু আজি প্ৰথম দিন সকলো ৰাইজক সেৱা জনাইছোঁ, আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ যাতে ঈশ্বৰে সকলোৰে মংগলৰ কাৰণে কাম কৰাৰ যি দায়িত্ব অৰ্পণ কৰিছে তাক সুকলমে কৰি যাব পাৰোঁ তাৰ কাৰণে প্ৰাৰ্থনা ৰাখি আজি এই মংগলময় যাত্ৰাক আপোনালোকে অংশীদাৰ হোৱাৰ কাৰণে বা আপোনালোকে মোক মৰম যাচাৰ কাৰণে আপোনালোকক মই মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। দুটা দশকৰ অধিক কাল বিৰতিৰ পিছত মাননীয় মুখ্যমন্ত্ৰী যি আমাৰ ধুবুৰীবাসীক যি উপহাৰ বা মৰম যাচিলে তাৰ কাৰণে কৃতজ্ঞতা জনাব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ তেখেতৰ ধুবুৰীবাসীৰ মৰম আৰু চেনেহ থকাৰ কাৰণে মোৰ দৰে এজন জনপ্ৰতিনিধিক এই দায়িত্ব অৰ্পণ কৰিছে। এই দায়িত্ব মোৰ নহয়, ধুবুৰী জিলাৰ ৰাইজক তেখেতে মৰম আৰু উপহাৰ যাচিছে। গতিকে তেখেতৰ মৰম উপহাৰ আমি ধৰি ৰাখিব লাগিব। যেনেদৰে মাননীয় মুখ্যমন্ত্ৰী আমাক ধুবুৰী জিলাক মৰম কৰিছে, অনাগত দিনত ধুবুৰী ৰাইজে যাতে মাননীয় মুখ্যমন্ত্ৰীক মৰম কৰে, মাননীয় মুখ্যমন্ত্ৰী ভাবা ধৰণে সকলোৱে আমি একেলগে কাম কৰোঁ তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।